ঘৰৰ অপ্ৰয়োজনীয় সামগ্ৰীসমূহ আপুনি কি কৰে? পেলাই দিয়ে নেকি ব্যৱহাৰৰ অনুপযোগী সামগ্ৰীসমূহ? আপুনি মই সচৰাচৰ ব্যৱহাৰ কৰা কিছু সামগ্ৰী ব্যৱহাৰৰ অনুপযোগী হ'লে পেলাই দিয়াৰ চিন্তা কৰোঁ। কিন্তু সেই অনুপযোগী সামগ্ৰীসমূহৰ সৎব্যৱহাৰ কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰি। এইসমূহ পেলনীয়া সামগ্ৰীৰ পৰাই সজাই তুলিব পাৰি নিজৰ ঘৰখন। এখেত অনামিকা দত্ত। শিৱসাগৰৰ মেলাচকৰ নিবাসী অনামিকা দত্তৰ হাতত কিদৰে প্ৰাণ পাই উঠিছে চাওক এই সামগ্ৰীসমূহ। নিজৰ সৃজনী শক্তিৰে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীয়ে সম্প্ৰতি লাভ কৰিছে এতিয়া বিশেষ চাহিদা। ব্যস্ততাৰ মাজতে কিছু সময় উলিয়াই অনামিকা দত্তই ফিল্টাৰ কেণ্ডেলৰ পৰা নিৰ্মাণ কৰিছে বৰটোপ। ঠিক একেদৰে গাড়ীৰ হৰ্ণৰ পৰা তৈয়াৰ কৰিছে গ্ৰামোফোন। ইমানেই নহয়, মাটি চাকিৰ পৰা তৈয়াৰ কৰা টুথপিক হোল্ডাৰ, পানী বটল আৰু ফুড কণ্টেইনাৰৰ পৰা নিৰ্মাণ কৰা হেণ্ডলেম্পটোৱে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। আচলতে আৰ্টৰ মই প্ৰশিক্ষণ লৈছিলোঁ, ক্ৰাফ্টৰ কোনো প্ৰশিক্ষণ লোৱা নাই। কিন্তু আগৰ পৰাই ভাল পাওঁ, ক'ৰবালৈ গ'লে কিবা এটা বস্তু দেখিলে মই সেই বস্তুটো ঘৰত বেলেগ এটা বস্তুৰে বনাব পৰা হয় নেকি, সদায় সেই বস্তুটোৱে ভাবি থাকোঁ। তো তেনেকৈ দুই এটা কাম কৰি আছিলোঁ। এতিয়া যিহেতু ছোৱালীজনীও মোৰ ডাঙৰ হ'ল, এতিয়া মই এই কামখিনিত মানে একেৰাহে লাগিব। আজি ৩-৪ বছৰমানৰ পৰা মই ভালদৰে সময় দিব পাৰিছোঁ। তেনেকৈ অৰ্ডাৰো লৈ আছোঁ যথেষ্ট। আপুনি এনে কি পেলনীয়া সামগ্ৰীৰে মই বৰটোপ এটা বনাইছোঁ এডাল ফিল্টাৰৰ কেণ্ডেলৰ পৰা, আৰু গাড়ী হৰ্ণৰ পৰা এটা গ্ৰামোফোন বনাইছোঁ, খালী বটল, সেইবোৰৰ পৰা কিছুমান যথেষ্টখিনি বস্তু বনোৱা হৈছে। আৰু পুৰণা পেলনীয়া মাটিৰ চাকিৰ পৰা তেনেকৈ যিখিনি বস্তু মানে পেলাবলগীয়া থাকে, এতিয়া দেৱালী বুলিলে মাটিৰ চাকি যথেষ্ট ওলাই যায়। পেলাই দিয়াতকৈ আমি যদি বস্তু এটা বনাই থ'ব পাৰোঁ, দামী বস্তু এটা কিনি ঘৰখন সজোৱাতকৈ সেইটো বস্তুৰে আমাৰ পইচাটোও ৰাহি হ'ল আৰু নিজে বনোৱা বস্তুটো সদায় ভালো লাগে। যোৰহাটৰ জীয়ৰী অনামিকা দত্ত বৰ্তমান প্ৰতিভায়ন চিত্ৰকলা কেন্দ্ৰৰ এগৰাকী শিক্ষয়িত্ৰী। এনেদৰে পেলনীয়া সামগ্ৰীৰে ভিন্ন ৰকমৰ কলাসমূহ কৰি মানসিক সন্তুষ্টি লাভ কৰাৰ লগতে নিজৰ ঘৰখনো সুন্দৰকৈ সজাই তুলিছে অনামিকা দত্তই। শিৱসাগৰৰ পৰা ইৰিছাদুল্লা ৰিপৰ্ট, অসম লাইভ 24। ঘৰৰ অপ্ৰয়োজনীয় সামগ্ৰীসমূহ আপুনি কি কৰে? পেলাই দিয়ে নেকি ব্যৱহাৰৰ অনুপযোগী সামগ্ৰীসমূহ? আপুনি মই সচৰাচৰ ব্যৱহাৰ কৰা কিছু সামগ্ৰী ব্যৱহাৰৰ অনুপযোগী হ'লে পেলাই দিয়াৰ চিন্তা কৰোঁ। কিন্তু সেই অনুপযোগী সামগ্ৰীসমূহৰ সৎব্যৱহাৰ কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰি। এইসমূহ পেলনীয়া সামগ্ৰীৰ পৰাই সজাই তুলিব পাৰি নিজৰ ঘৰখন। এখেত অনামিকা দত্ত। শিৱসাগৰৰ মেলাচকৰ নিবাসী অনামিকা দত্তৰ হাতত কিদৰে প্ৰাণ পাই উঠিছে চাওক এই সামগ্ৰীসমূহ। নিজৰ সৃজনী শক্তিৰে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীয়ে সম্প্ৰতি লাভ কৰিছে এতিয়া বিশেষ চাহিদা। ব্যস্ততাৰ মাজতে কিছু সময় উলিয়াই অনামিকা দত্তই ফিল্টাৰ কেণ্ডেলৰ পৰা নিৰ্মাণ কৰিছে বৰটোপ। ঠিক একেদৰে গাড়ীৰ হৰ্ণৰ পৰা তৈয়াৰ কৰিছে গ্ৰামোফোন। ইমানেই নহয়, মাটি চাকিৰ পৰা তৈয়াৰ কৰা টুথপিক হোল্ডাৰ, পানী বটল আৰু ফুড কণ্টেইনাৰৰ পৰা নিৰ্মাণ কৰা হেণ্ডলেম্পটোৱে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। আচলতে আৰ্টৰ মই প্ৰশিক্ষণ লৈছিলোঁ, ক্ৰাফ্টৰ কোনো প্ৰশিক্ষণ লোৱা নাই। কিন্তু আগৰ পৰাই ভাল পাওঁ, ক'ৰবালৈ গ'লে কিবা এটা বস্তু দেখিলে মই সেই বস্তুটো ঘৰত বেলেগ এটা বস্তুৰে বনাব পৰা হয় নেকি, সদায় সেই বস্তুটোৱে ভাবি থাকোঁ। তো তেনেকৈ দুই এটা কাম কৰি আছিলোঁ। এতিয়া যিহেতু ছোৱালীজনীও মোৰ ডাঙৰ হ'ল, এতিয়া মই এই কামখিনিত মানে একেৰাহে লাগিব। আজি ৩-৪ বছৰমানৰ পৰা মই ভালদৰে সময় দিব পাৰিছোঁ। তেনেকৈ অৰ্ডাৰো লৈ আছোঁ যথেষ্ট। আপুনি এনে কি পেলনীয়া সামগ্ৰীৰে মই বৰটোপ এটা বনাইছোঁ এডাল ফিল্টাৰৰ কেণ্ডেলৰ পৰা, আৰু গাড়ী হৰ্ণৰ পৰা এটা গ্ৰামোফোন বনাইছোঁ, খালী বটল, সেইবোৰৰ পৰা কিছুমান যথেষ্টখিনি বস্তু বনোৱা হৈছে। আৰু পুৰণা পেলনীয়া মাটিৰ চাকিৰ পৰা তেনেকৈ যিখিনি বস্তু মানে পেলাবলগীয়া থাকে, এতিয়া দেৱালী বুলিলে মাটিৰ চাকি যথেষ্ট ওলাই যায়। পেলাই দিয়াতকৈ আমি যদি বস্তু এটা বনাই থ'ব পাৰোঁ,
দামী বস্তু এটা কিনি ঘৰখন সজোৱাতকৈ সেইটো বস্তুৰে আমাৰ পইচাটোও ৰাহি হ'ল আৰু নিজে বনোৱা বস্তুটো সদায় ভালো লাগে। যোৰহাটৰ জীয়ৰী অনামিকা দত্ত বৰ্তমান প্ৰতিভায়ন চিত্ৰকলা কেন্দ্ৰৰ এগৰাকী শিক্ষয়িত্ৰী। এনেদৰে পেলনীয়া সামগ্ৰীৰে ভিন্ন ৰকমৰ কলাসমূহ কৰি মানসিক সন্তুষ্টি লাভ কৰাৰ লগতে নিজৰ ঘৰখনো সুন্দৰকৈ সজাই তুলিছে অনামিকা দত্তই। শিৱসাগৰৰ পৰা ইৰিছাদুল্লাৰ ৰিপৰ্ট, অসম লাইভ 24।